আজি ক'বলৈ গৈ আছোঁ মই ট্ৰেডিঙৰ বিষয়ে। হয়, আপোনালোকে গম পাইছে, নিউজ পৰ্টেলতো দি আছে, নিউজতো দি আছে, এইকেইদিন চবফালে বিয়পি আছে যে ট্ৰেডাৰ ডাঙৰ ডাঙৰ ট্ৰেডাৰক ধৰি আছে। আৰু ইনভেষ্টমেণ্টনো কি বস্তু, ট্ৰেডিংনো কি বস্তু, আৰু ইনভেষ্ট কৰিলে ভাল না ট্ৰেডিং কৰিলে ভাল, না ট্ৰেডিংটো যোৱা নেকি? বহুতে কয় যোৱা বুলি ট্ৰেডিঙক। গোটেইখিনি কথা এইটো ভিডিঅ'ত কম। বন্ধুখিনি ভাবিনি কল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ। ফাৰ্ষ্ট মই ট্ৰেডিঙৰ বিষয়ে কওঁ, তাৰপিছত মই ইনভেষ্টমেণ্টৰ বিষয়ে ক'ম। ট্ৰেডিং এনেকুৱা এটা বস্তু, আপুনি ধৰি লওক গ্ৰ'থ 10,000 টকা যদি ট্ৰেডিং কৰে, তেতিয়াহ'লে সেই 10,000 টকাটো আপোনাৰ 1 লাখ টকা হ'ব পাৰে নিমিষত। আৰু সেই 10,000 টকাটো আপুনি যদি নাজানি কৰে মানে ট্ৰেড, তেতিয়াহ'লে আপোনাৰ সেই 10,000 টকাটো জিৰ' বেলেঞ্চ হ'ব পাৰে আপোনাৰ একাউণ্টত। আপোনালোকেতো ট্ৰেডিং কৰি ধনী হোৱা মানুহ বহুত দেখিছে। আমাৰ অসমতে বহুত কেইজন ট্ৰেডাৰ আছে, দামী দামী গাড়ী কিনিছে, বহুত দামী দামী ঘৰ বনাইছে। আমাৰ ৱৰ্ল্ডৰ সকলোতকৈ ট্ৰেডিং কৰি ধনী হোৱা মানুহজন হৈছে জেছি লিভাৰম'ৰ। তেওঁ আমেৰিকাৰ এজন মানুহ। তেওঁ এক ৰাতিৰ ভিতৰত $100 মিলিয়ন ইনকাম কৰিছিল ট্ৰেডিং কৰি। 1929 চনত তেওঁ সেই পইচাটো ইনকাম কৰিছিল মানে। আৰু সেই পইচাটোৰ ভেলু হৈছে $100 মিলিয়ন ভেলু হৈছে $2 বিলিয়ন ভেলু। আৰু তেওঁ লাষ্টত সিমানখিনি পইচা ইনকাম কৰি তেওঁ লাষ্টত নিজে গুলিয়াই মানে ছুইচাইড কৰিছিল। মানে পইচা হ'লে মানুহৰ পাগল হয় না, বহুত বেছি কাৰণে পইচা হোৱা যিমানখিনি লাগে সিমানখিনি হ'ব লাগে, বেছি ইনকাম কৰিলে মানে বেয়া। এই মানুহজনৰ এনেহেন হৈছিল মানে অৱস্থা। বৰ্তমান টাইমতো মানুহে কিমান কষ্ট কৰি ৰ'দে বাটাহে ঘূৰি পইচা ইনকাম কৰি আছে। তাৰে মাজতে বহুত তেনেকৈ ট্ৰেডিং কৰি পইচা ইনকাম কৰি আছে। আপুনি ধৰি লওক 20,000 টকা আপুনি এটা কোম্পানীত লগালাক, ইনভেষ্ট কৰিছে এই কোম্পানী এটাত। সেই কোম্পানীটোৰ পৰা আপুনি তাত প্ৰফিট বেচিব না। 20,000 টকা লৈছে এতিয়া। ট্ৰেডিঙত কিছুমান এনেহেন ড্ৰাফ্ট থাকে, মানে এনেকৈ ড্ৰাফ্ট থাকে, এনেহেন ধৰণৰ ড্ৰাফ্ট থাকে। এই ড্ৰাফ্ট কেটলা যদি তলত দেখি আহে, এনেহেন ধৰণৰ যদি তলত দেখি আহে, ইথানো পইচা হ'ব ইয়াতে। আৰু আপুনি এনেহেন ধৰণে ওপৰত গেলি এতিয়াও পইচা হ'ব। মানে দুটা ৰাস্তাত পইচা আছে। ট্ৰেডিঙত 90% মানুহে লছ হয়, আৰু 10% মানুহে ট্ৰেডিঙৰ পৰা পইচা ইনকাম কৰি মানে ভাল ভাল গাড়ী কিনিব পাৰে। এনে ধৰণৰ ট্ৰেডিঙত 90% মানুহে যি লছ হৈ আছে, এইবিলাক মানুহে মানে নিশিকা কৰি আহে। সেই কোনোবাই ধৰি লওক ওচৰ চুবুৰীয়াই ট্ৰেডিং কৰি আছে, সি বহুত পইচা ইনকাম কৰি আছে, তাক দেখি ইও আহে। সেনেহেন ধৰণে 90% মানুহে লছ হৈ যায়। আৰু এই 10% মানুহে হৈছে স্মাৰ্ট, যিবিলাক ধৰি লওক এই কোৰ্চ বেছি আছে। ধৰি লওক কিছুমানে বৰ্তমান টাইমত ক্লাছ কৰি আছে না, সেই ক্লাছত এডমিশ্যন ল'ব লাগিলে আপুনি 10,000 টকা, 7,000 টকা, 8,000 টকালৈকে এডমিশ্যন ফিজ, তাৰপিছত মাহে মাহে দিব লাগে। এনেহেন ধৰণৰ মানে কিছুমান কোৰ্চ বেচে। সেই কোৰ্চ বেচা মানুহবিলাক হৈছে এডভান্স। তেওঁলোকে মানে এডভান্স লেভেলত আছে বৰ্তমান। মানে তেওঁলোকে পুৰা স্মাৰ্ট ট্ৰেডিঙত। তেওঁলোকে এই 10% মানুহ হৈছে সেই তেওঁলোক। এইবাৰ আহিছোঁ আমি ইনভেষ্টমেণ্ট। ইনভেষ্টমেণ্ট হৈছে দুটা ভাগত ভাগ কৰা হৈছে, শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট আৰু লং টাৰ্ম ইনভেষ্টমেণ্ট। আপুনি শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট ধৰি লওক, আপুনি জল্দি জল্দি প্ৰফিট খাব বিচাৰে, তেতিয়াহ'লে শ্বৰ্ট টাৰ্ম ইনভেষ্ট কৰা লাগিব। আৰু লং টাইমৰ কাৰণে যদি আপুনি প্ৰফিট, লং টাইমক লৈ যদি আপুনি সুদ খাব বিচাৰি থাকে, তেতিয়াহ'লে লং টাৰ্ম ইনভেষ্টমেণ্টত ইনভেষ্ট কৰা লাগিব। ধৰি লওক মই 10,000 টকাটো এটা শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্টত লগাইছোঁ। এই 10,000 টকাটোৰ পৰা আপুনি জল্দি জল্দি প্ৰফিট পাব, আৰু জল্দি জল্দি এই 10,000 টকাটো উইড্ৰ কৰিব লাগিব। আৰু যদি আপুনি ধৰি লওক, মই এটা কোম্পানীৰ নাম কৈছোঁ নাইকি। নাইকিটো বহুত এটা ফেমাছ কোম্পানী না। আৰু এই নাইকিত ধৰি লওক মই 100 টকা এটা ইনভেষ্ট কৰিছোঁ 5 ইয়াৰ্ছলৈকে। 5 ইয়াৰ্ছৰ পিছত মই এই 100 টকাটো উইলম, উইড্ৰ কৰিম। সেই 5 ইয়াৰ্ছটোক লগি মই মানে ইয়াতে পইচা কিবা এটা পাৰ্চেণ্ট দি থাকিব লাগিব মাহে মাহে। আৰু তাৰ পৰা মই সেই 5 ইয়াৰ্ছ হোৱাৰ পিছত এই 100 টকাটো মই ধুনীয়াকৈ উলিয়াব পাৰিম, সুতে একেলগে উলিয়াব পাৰিম। আৰু মই এই 100 টকাটো ধৰি লওক 100 টকাটো 5 বছৰ পিছত 1,000 টকা হ'ল। এই 1,000 টকাটো মই নাপাব পাৰোঁ, কাৰণ কিয়? নাইকিত ধৰি লওক মাৰ্কেট ডাউনত যাই আছে। নাইকি ধৰি লওক মাৰ্কেট ডাউনত যাই আছে। এই ডাউনত যাই থাকিলে মই এই 100 টকাটো জিৰ' হৈ যাব পাৰে। মাৰ্কেট যদি ডাউনত নহয়, আপত যাই থাকে, আপত যাই থাকে, তেতিয়াহ'লে এই 100 টকাটো 1,000 টকা হ'ব পাৰে। এনেহেন ধৰণৰ মানে বস্তুটো। বহুত কথা ক'লোঁ ইনভেষ্টমেণ্টৰ ওপৰত, ট্ৰেডিঙৰ ওপৰত। আৰু ট্ৰেডিং বস্তুটো গম পালাগে আপোনাক কেনেকুৱা বস্তু। আৰু এইকেইদিন অসমৰ বাতৰি চলি আছে, গম পাইছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰেও কৈ দিছে যে ট্ৰেডিং বস্তুটো অসমত নাইকিয়া কৰি দিব। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে, আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব। আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম। এই যে স্বপ্ননীল দাস আৰু বিশাল ফুকন, আৰু যে আমাৰ অসমৰ এক্ট্ৰেছ চুমি বৰা, বহুত যে ভাল ডেন্স কৰে তেওঁ।
তেওঁ তেওঁক মানে এৰেষ্ট কৰিম বুলি পুলিচে মানে বিচাৰি আছে। বিশাল ফুকন আৰু এই স্বপ্নজিৎ দাসক পুলিচে এৰেষ্ট কৰা হৈ গ'ল, কিন্তু তেওঁলোকক সোধপোছ কৰি আছে। আৰু তেওঁলোকক কিহৰ কাৰণে পুলিচে মানে ইমানখিনি বিচাৰ খোচাৰ কৰি আছে, ইমানখিনি এৰেষ্ট কৰিছে কিহৰ কাৰণে? এই বস্তুটো বহুতৰ মনত মানে এটা ডাউট হৈ আছে, প্ৰশ্ন উদয় হৈ আছে, কিহৰ কাৰণে মানে। মই ভালদৰে কৈ আছোঁ, চাওক, আপুনি ধৰি লওক এটা কোম্পানী খুলিছে, আপুনি এটা কোম্পানী খুলিছে, সেই কোম্পানীটোত মোক মানে কৈছে আপুনি যে ধীৰাজ, মোৰ কোম্পানী এটা খুলিছোঁ, মোৰ কোম্পানীত তই 1 লাখ টকা এটা ইনভেষ্ট কৰ, 1 লাখ টকা ইনভেষ্ট কৰিলে তোৰ 2 বছৰত 5 লাখ টকা হ'ব, এনেকৈ কৈ দিছে। আৰু মোৰতো পইচাৰ প্ৰতি চবৰে এটা লালসা থাকে, মোৰ এটা লোভ গৈছে, আপুনি সেই 2 বছৰত 5 লাখ টকা হ'ব, মইতো লগালগ আপোনাৰ তাতে ইনভেষ্ট কৰি দিলোঁ 1 লাখ টকাটো। সেই 1 লাখ টকাটো ইনভেষ্ট কৰি দিয়াৰ লগে লগে আপুনি সেই 2 বছৰ হৈ যোৱাৰ পিছত আপুনি কৈছে আৰু যে ধীৰাজ, এই 2 বছৰত উলিয়াব নালাগে দেই, সেই 3 বছৰত উলিয়াবি, 3 বছৰত তোৰ 10 লাখ টকা হ'ব, এনেকৈ কৈছে ধৰি লওক। সেনেকৈ কোৱাৰ লগে লগে মই ভাবিম যে হ'ব দে হ'লি, মই 2 বছৰত নিলম, 3 বছৰত দিলাম, 3 বছৰততো মোৰ 10 লাখ টকা হৈয়ে আছে ইতিমধ্যে। সেইকাৰণে মই আৰু ৰখলোঁ 3 বছৰলৈকে। 3 বছৰতো কৈছে যে 4 বছৰত তোৰ 15 লাখ টকা হ'ব। সেনেকৈ কওঁতে তেওঁলোকে মানে সেনেকৈ পইচা বহুতৰ পৰা মানে লুটি লৈছে, বহুতৰ পৰা মাৰছে পইচা। তেওঁলোকে মাৰি মাথন বৰ্তমান মানে সেই পাকচকত পৰি যিবিলাকৰ পৰা পইচাবিলাক এনেকৈ মাৰিছিল, ধৰি লওক আপুনি যেনেকৈ কোম্পানীটো খুলিছে, মোৰ পৰা পইচা লৈছে আপুনি, আৰু কাৰোবাৰ পৰা লৈছে, সেনেকৈ লওঁতে আপুনি মানে ধাৰত ডুব যাই আছে। ধাৰত ডুব যোৱাৰ পিছত মই ধৰি লওক আপুনি যাৰ পৰা পইচা লৈছে, আপোনাক মই কেছ দিছোঁ, আৰু সেইকেইজনে কেছ দিছে। কেছ দিওঁতে পুলিচে সেনেকৈ বিচাৰ খোচাৰ কৰি গম পালে যে তেওঁলোকে এটা ভুৱা চক্ৰ, ফেক চববিলাক বস্তু তেওঁলোকৰ। সেনেকৈ তেওঁলোকক ধৰবাৰ আছে, আৰু তেওঁলোকৰ বহুত ডাঙৰ ইনষ্টিটিউটো আছে। সেনেকৈ বহুত টকাৰ মালিক হৈছিল তেওঁলোকে, এনে পইচা মাৰি বহুত ডাঙৰকৈ চুমি বৰাই গম পায়, আমাৰ এক্ট্ৰেছ চুমি বৰা, তেওঁ মানে এওঁলোকৰ লগত জড়িত আছে। বিশাল ফুকন হৈছে চুমি বৰাৰ বনে লোৱা ভায়েক মানে। তেওঁ বিশাল ফুকনে চুমি বৰাৰ বিয়াত বহুত টকা খৰচ কৰিছে, মানে বহুত টকা খৰচ কৰিছে। আৰু চুমি বৰাৰ জয়পুৰত না ৰাজস্থানত বিয়া পাতিছিল নেকি, মই ভালদৰে নাজানো, তেওঁ মানে তাতে বিয়া দিছিল, বহুত ডাঙৰকৈ পেণ্ডেল পাতিছে, তেওঁ বহুত দামী ড্ৰেছ পিন্ধিছে। আৰু তেওঁৰ চুমি বৰাৰ বিয়াত চুমি বৰাৰ গাঁৱৰ মানুহ ফ্লাইট বুক কৰি লৈ গৈছে, তাকে ভাবি চাওক, ইমান ডাঙৰ এখন বিয়াত লৈ গৈছে। ইমান ধেমালি কথা নহয়, ইমান ডাঙৰ এখন বিয়া। তেওঁতো সাধাৰণ মানে বেছি ডাঙৰো ইমান এক্ট্ৰেছ নহয় ন চুমি বৰা, ডেন্স চেন্স কৰে, ইমানো পইচা পায়। তাত তেওঁ মানে এইবিলাকৰ চক্ৰত লগ হৈ, তেওঁলোকৰ লগত লগ হৈ মানে পইচা মাৰি তেওঁ মানে সেনেকৈ কৰি আছে। কিন্তু মই কাৰো যাতে গাত পাতি নলওঁ এইটো বস্তু, মই ধুনীয়াকৈ আপোনাক বুজাই দিছোঁ, বহুতৰ মনত প্ৰশ্ন উদয় হৈ থকাৰ কাৰণে, কিহৰ কাৰণে এৰেষ্ট কৰিলাক তেওঁলোকক। এইটোৱে হ'ল কথা। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি ফেমিলিৰ লগত বহি ভালদৰে চাওক, আৰু সকলোকে কৈ দিয়ক যাতে এইবিলাক চক্ৰৰ পৰা সদায় দূৰত থাকে। কাৰণ কিয় আজিকালি বহুত ফ্ৰড ওলাই আছে, বহুত আজিকালি ভুৱা চক্ৰ ওলাই আছে। সেইকাৰণে পইচা বস্তুটো চবে কষ্ট কৰি পইচা ইনকাম কৰে। 10 টকা হ'লেও 1 টকা হ'লেও সকলোৱে পইচাটো বহুত কষ্ট কৰি মাথাৰ ঘাম মাটিত পেলাই মাথন পইচা ইনকাম কৰে, মই গম পাওঁ বস্তুটো। সেইকাৰণে ঠেলালা ৰিক্সাৱালা কিমান কষ্ট কৰি পইচা ইনকাম কৰি আছে, কিমান কষ্ট কৰি তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দি আছে। সেই পইচা যদি এনেকৈ ভুৱা চক্ৰই লৈ যায়, আজিকালি কিমান ফ্ৰড ওলাই আছে। বেংকৰ পৰা ফোন কৰে যে আপোনাৰ একাউণ্ট, আপুনি এটা লাকি উইনাৰ হৈছে, আপোনাৰ একাউণ্টত 10 লাখ টকা সোমাব, 20 লাখ টকা সোমাব। সেনেকৈ কিছুমানে বেংকৰ পৰা ফোন কৰে। বেংকৰ পৰা কোনোদিনে ফোন নকৰে, আপুনি নাভাব। বেংকৰ পৰা আপোনাৰ মেইল কৰিব, মেছেজ দিব। আজিকালি বহুত এনেকৈ ফ্ৰড ওলাই আছে। লিংক পঠাই দিব, আপোনাক লিংকটোত ক্লিক কৰক, আপোনাৰ তাতে এটা ইনবক্সত লিংক গৈছে, মেইলত এটা লিংক গৈছে, সেইটো ক্লিক কৰক, ফৰ্মখন ফিল আপ কৰক, OTP এটা গৈছে, OTPটো শ্বেয়াৰ কৰক। এইবিলাক কিথনো পাকচকত নকৰিব, কাৰণ কিয় আজিকালি OTP শ্বেয়াৰ কৰিলে আপোনাৰ গেল, আৰু একাউণ্টছো গেল, মোবাইলো গেল, চব গেল, জীৱন বৰবাদ। সেইকাৰণে এইবিলাকৰ পৰা দূৰত থাকক। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব, ডাঙৰক সন্মান কৰিব, সৰু মৰম কৰিব। ধীৰাজ ব্লগছ চাই থাকিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। এতিয়ালৈ বাই বাই গাইজ, বাই বাই, জয় অসম, বাই বাই। আজি ক'বলৈ গৈ আছোঁ মই ট্ৰেডিঙৰ বিষয়ে, ইনভেষ্টমেণ্টৰ বিষয়ে, ট্ৰেডাৰৰ বিষয়ে, গোটেইখিনি কথা ক'ম। বহুত কথা ক'লোঁ ইনভেষ্টমেণ্ট আৰু ট্ৰেডিঙৰ ওপৰত, আৰু গম পাইছে মানে আমাৰ অসমত বৰ্তমান মামে কৈ দিছে, আমাৰ CM ডাঙৰীয়াই কৈ দিছে, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈ বহুকেইজন ট্ৰেডাৰে ট্ৰেডিঙৰ ওপৰত, ইনভেষ্টমেণ্টৰ ওপৰত কোৱাতে কিবা মোৰ ভুলো হ'ব পাৰে ভিডিঅ'টোৰ মাজত, তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব নিজৰ বুলি ভাবি। আৰু ভিডিঅ'টোৰ